নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে তেবলক আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ ভিডিওটোত আমি আপোনালোকক ক'বলৈ আইছো SBI পিওৰ ৰিক্ৰুটমেন্ট 2025 ৰ বিষয়ে যত 600 টা প্ৰভিজনাৰী অফিচাৰৰ পোষ্ট ওলাইছে আৰু পোষ্টবোৰৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু পোষ্টটো আহিছে ষ্টেট বেংক অফ ইণ্ডিয়া ফালৰ পৰা মানে SBI ৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 16/1/2025 লৈকে আৰু নেম অফ পোষ্ট ইয়াতে দি আছে প্ৰভিজনাৰী অফিচাৰ আৰু নম্বৰ পোষ্ট 600 টা পোষ্ট আছে আৰু ক্যাটাগৰী ওয়াইজ ভ্যাকেন্সি ইয়াতে আছে এসসিৰ কাৰণে 87 টা পোষ্ট এসটিৰ কাৰণে 57 টা পোষ্ট ওবিসিৰ কাৰণে 158 টা পোষ্ট ইডব্লিউএছৰ কাৰণে 58 টা পোষ্ট জেনেৰেলৰ কাৰণে 240 টা পোষ্ট আৰু এক্সাম সেন্টাৰস ইয়াতে দিয়া আছে অসমৰ কাৰণে ডিব্ৰুগড় গুৱাহাটী জৰহাট শিলচৰ এণ্ড তেজপুৰত এক্সামিনেশন সেন্টাৰ হ'ব সো আপোনালোকে একেটাৰ ভিতৰত যিবোৰে নিয়াৰ বাই থাকে আপোনালোকে এক্সামিনেশন সেন্টাৰ একেটা চুজ কৰিব পাৰে আৰু পে স্কেল ইয়াতে দিয়া আছে 48480 ৰ পৰা ষ্টাৰ্ট কৰি 85920 লৈকে পে স্কেল পাব আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ এজ 21 ইয়াৰ্ছৰ পৰা 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1/4/2024 আৰু আপোনালোকৰ ডেট অফ বাৰ্থ 1/4/2003 ৰ পৰা 2/4/1994 ৰ ভিতৰত হ'ব লাগিব আৰু এজ ৰিলেক্সেশন ইয়াতে দিয়া আছে ক্যাটাগৰী ওয়াইজ তলত মেনশন কৰা আছে SC/ST হলে 5 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু OBC হলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব PWBD হলে 10 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু PWBD OBC NCL হলে 13 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু PWBD SC/ST হলে 15 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু এক্স সাৰ্ভিসমেন হলে 5 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু এডুকেশন কোৱালিফিকেশন ইয়াতে দিয়া আছে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ডিসিপ্লিন ৰেকগনাইজ ইউনিভাৰ্সিটি অথবা ইকুইভ্যালেন্ট কোৱালিফিকেশন ৰেকগনাইজ বাই দি সেন্ট্রাল গভৰ্নমেন্টৰ পৰা আৰু ফাইনাল ইয়াৰ ষ্টুডেন্টছৰ কাৰণে ইয়াতে দিয়া আছে those who are in the final year semester of their graduation may also apply provisionally subject to the condition that if called for interview they will have to produce proof of having passed the graduation examination on or before 34/2025 মানে আপোনালোকৰ ফাইনাল ইয়াৰত যদি পঢ়ি আছে তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব বাট এটা কন্ডিশন দিয়া আছে ইয়াতে যেটো হল আপোনালোকে ফাইনাল ইয়াৰ অথবা সেমিস্টাৰত যদি পঢ়ি আছে বৰ্তমান আপোনালোকে প্ৰভিজনালি এপ্লাই কৰিব পাৰিব কিন্তু কন্ডিশন এটোৱে যে আপোনালোকৰ যদি ইন্টাৰভিউৰ কাৰণে মাতা হয় তেনেহলে আপোনালোকৰ পাস সাৰ্টিফিকেট যেটো এক্সামিনেশন গ্ৰেজুৱেচনৰ হেতু আপোনালোকৰ অন অৰ বিফৰ 34/2025 ৰ ভিতৰত দিব লাগিব আৰু আদাৰ ইয়াতে দিয়া আছে ক্যান্ডিডেটস পজেছিং কোৱালিফিকেশন such as medical engineering chartered accountant cost accountant would also be eligible মানে আপোনালোকৰ আদাৰ কোৱালিফিকেশন যদি থাকে যেনেকে মেডিকেল ইঞ্জিনিয়াৰিং অথবা চাৰ্টাৰ্ড একাউন্টেন্ট অথবা কষ্ট একাউন্টেন্ট তথাপিও আপোনালোকে এলিজিবল হ'ব এপ্লাই কৰিবলৈ আৰু এপ্লিকেশন ফি ইয়াতে দিয়া আছে ক্যাটাগৰী ওয়াইজ মেনশন কৰা আছে তলত ক্যাটাগৰী আৰু ফি আপোনালোকে UR EWS এণ্ড OBC হলে 750 পেমেন্ট কৰিব লাগিব আৰু SC/ST অথবা PWD হলে 1 পইচা দিব নালাগে আৰু পেমেন্ট মোড আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড অথবা ইন্টাৰনেট বেংকিং ৰে কৰিব পাৰে আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 27 ডিসেম্বৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 16th জানুৱাৰী লৈকে সো বন্ধুসকল আপোনালোকৰ যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপশন বক্সত লিংক পাব আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে অথবা আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আমি আপোনাৰ ফৰ্মখন ফিল আপ কৰি দিব পাৰিম আৰু অফিচিয়েল ৱেবছাইটৰ লিংক এণ্ড অফিচিয়েল নটিফিকেশনৰ লিংকটো আপোনালোকে ডেসক্ৰিপশন বক্সত পাই যাব আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে অথবা কিবা অসুবিধা হলে আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম সো বন্ধুসকল আজিৰ ভিডিওটো ইয়াতে সামৰিলো আশা কৰো আপোনালোকে ভিডিওটো হেল্পফুল পাইছে যদি পাইছে তেনেহলে প্লিজ ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব সো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ।